নৱজ্যোতি গাঁৱৰ ৰাইজসকল ইয়াত জাগৰণ হৈছে তেওঁলোকৰ কাৰণ নৱজ্যোতি গাঁৱৰ ওচৰৰ পাজৰে যথেষ্ট সংখ্যক এখন বহুত মানে ডিগবৈ টাউনৰ পৰা যথেষ্ট ভিতৰত থকা এখন গাঁও ইমান গাঁৱৰ ভিতৰতো আহি পেলাই এইদৰে পূৰ্ববংগৰ এখিনি মানুহে ইয়াত অবৈধভাৱে লেবাৰ শ্ৰমিক হিচাপে আহি পেলাই ইয়াত অবৈধভাৱে চৰকাৰী মাটি দখল কৰি বহিছে ইয়াত উল্লেখ কৰিছে ইয়াৰ স্থানীয় মানুহে 2002 চনত 4 ঘৰ মানুহ আছিল এতিয়া 200লৈ ৰূপান্তৰিত হৈছে গতিকে এই 200 অহা 3-4 বছৰত 2000লৈ ৰূপান্তৰিত হ'ব গতিকে সময় থাকোঁতে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰাটো অত্যন্ত জৰুৰী সেইকাৰণে আমি ৰাইজে আজি এটা সিদ্ধান্ত লৈছোঁ যে আমি ইয়াত যিমানখিনি মানুহ বহি আছে এই মানুহখিনিৰ সম্পূৰ্ণ ডাটা লৈ পেলাই কাইলৈ পৰহিৰ ভিতৰত আমি সম জিলা আয়ুক্তক ইয়াৰ এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু সম জিলা আয়ুক্তক আমি আহ্বান জনাম যে অতি সোনকালে এইখিনি উচ্ছেদ কৰক যদি প্ৰশাসনেও যদি বিশেষ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে নিশ্চয় আমি ৰাইজে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আমি নিজে এইখিনি ক্ষেত্ৰত উচ্ছেদ কৰিম কাৰণ এই পূৰ্ববংগৰ পৰা বিশেষকৈ বাংলাদেশৰ পৰা হওক বা তাহানি পূব পাকিস্তানৰ পৰা অহা এই লোকসকলে গোটেই অসমৰ সকলো জিলাতেই চৰকাৰী ভূমি য'তেই আছে তাতেই তেওঁলোকে বসতি স্থাপন কৰি সেই অঞ্চলবিলাকৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰিছে আৰু এইদৰে অসমৰ প্ৰায়বিলাক জিলাত যেতিয়া ডেম'গ্ৰাফিটো সম্পূৰ্ণৰূপে সলনি হৈ যাব তেতিয়া তেওঁলোকে অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা কৰিব এইটো একদম একেবাৰে সঁচা কথা কাৰণ এই আৱাজটো বাংলাদেশতো দিছে এই আৱাজটো গোৱালপাৰাতো দিছে আছামে এই আৱাজটো ধুবুৰীতো উত্থাপন হৈছে গতিকে আমি দেখিছোঁ যে তেওঁলোকে ডেম'গ্ৰাফিটো সলনি কৰিবলৈ খুব জোৰদাৰ প্ৰচেষ্টাত অব্যাহত ৰাখিছে তেওঁলোকে নিজে কৈছে এতিয়া আমি 1,40,00,000 কমিয়া আছোঁ গতিকে অহা 10 বছৰত এই 1,40,00,000টো 3 কোটিলৈ হ'বলৈ বহুত বেছি দেৰি নালাগিব কাৰণ এটা মানুহে 5জনী 6জনী বিয়া পাতি 20টা 25টা সন্তান জন্ম দিয়া উদাহৰণ অসমত ঢেৰ আছে গতিকে এইটোক এতিয়াই আমি যদি ৰোধ নকৰোঁ তেতিয়া জাতিটো নাবাচে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসমবাসী ৰাইজে ধন্যবাদ জনাইছোঁ যে সাহসী পদক্ষেপ তেওঁ লৈছে চৰকাৰী মাটি বা বনাঞ্চল মুক্ত যিটো প্ৰচেষ্টা মাৰ্ঘেটা অঞ্চলত ডিগবৈ অঞ্চলত বা এইবিলাক অঞ্চলত যথেষ্ট সংখ্যক লোকে চৰকাৰী ভূমি দখল কৰি পেলাই ইয়াত তেওঁলোকৰ বংশ বৃদ্ধি কৰিছে গতিকে এইবিলাক অঞ্চলটো সেই উচ্ছেদ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আজিৰ সভাৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ